Go back. Duty Sarkar, go back. Go back. Go back. Duty Sarkar, go back. Go back. Go back. Hey, Duty Sorry boy. Congram Solise. Sorry boy. Congram Solise. Sorry boy. Hey, Sarkar Husiar. Husiar, husiar. Sarkar Husiar. Husiar, husiar. Sarkar Husiar. Husiar, husiar. Hey, Duty Solise. Sorry boy. Congram 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 Solise. Sorry boy. Taki boy. Taki boy. Go back, go back. Go back, go back. Go back, go back. চাওক এটা কথা স্পষ্ট আপোনালোকে লক্ষ্য কৰিছে যে অসমৰ অনুসূচিত জাতিটোক নিষেধ কৰিবৰ কাৰণে অসমৰ অনুসূচিত জাতিৰ সকলো প্ৰাপ্য অধিকাৰ নোহোৱা কৰিবৰ কাৰণে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে যিমানবোৰ কৰিব লাগে একেবাৰে চৰম পৰ্যায়লৈকে সকলোবোৰ কৰি গৈছে। আপোনালোকে লক্ষ্য কৰিব OBCৰ অন্তৰ্ভুক্ত অৰ্থাৎ অনা অনুসূচিত কেওটসকলকে নহয় বিভিন্ন অনা অনুসূচিত জাতিৰ লোকক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰি অনুসূচিত জাতিৰ প্ৰকৃত যিসকল লোক আছে সেই লোকসকলৰ অধিকাৰ সৰবৰাহ কৰিবৰ কাৰণে এই চৰকাৰখনে ইতিমধ্যে হাত উজান দিয়া আমি পৰিলক্ষিত কৰিছোঁ। আপোনালোকে লক্ষ্য কৰিব যে অনুসূচিত জাতিৰ প্ৰতিটো আচলতে কোটি কোটি টকাৰ দুৰ্নীতি হ'বলৈ আৰম্ভ কৰিছে। আপোনালোকে লক্ষ্য কৰিব যে অনুসূচিত জাতিৰ লোকসকলক একেবাৰে নিষেধ কৰিব পেলাব পৰাকৈ মিছন ভূমিপুত্ৰ পৰ্টেলৰ জৰিয়তে তেওঁলোকে এক ব্যৱস্থা গ্ৰহণ কৰিছে। অনুসূচিত জাতিৰ ৰাইজৰ হাতত আজিৰ তাৰিখত ভূমিৰ অধিকাৰ নাই, ৰাজনৈতিক অধিকাৰ নাই, অৰ্থনৈতিক অধিকাৰ নাই। মুঠৰ ওপৰত অনুসূচিত জাতিটোক সমুলঞ্চ ধ্বংস কৰিবৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই সকলো ব্যৱস্থাত অনুসূচিত জাতিৰ সংৰক্ষিত 8টাকৈ সমষ্টিৰ পৰা যি 8জন জনপ্ৰতিনিধি নিৰ্বাচিত হৈ গৈছে সকলোৱে কিন্তু হাত উজান দিছে। আৰু তেওঁলোকৰ লগত লগ লাগি কেইজনমান দালালি ভণ্ড নেতাই এই সকলোবিলাক বিষয়ত হয় ভৰ দি কেৱল মাত্ৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবে অনুসূচিত জাতিটোক বিপন্ন কৰি তুলিবলৈ কুণ্ঠাবোধ কৰা নাই। সমগ্ৰ ব্যৱস্থাটোৰ বিৰুদ্ধে অনুসূচিত জাতিৰ ছাত্ৰ সন্থা আৰু 13টাকৈ সংগঠন আমি যুদ্ধ কৰিবলৈ আমি আচলতে ইতিমধ্যে সাজু হৈছোঁ। আমি ইতিমধ্যে এলানি কাৰ্যসূচী 13টাকৈ সংগঠনে ঘোষণা কৰিছোঁ। অহা 29 জুলাই তাৰিখৰ দিনাখন অসমৰ বিধানসভা ঘেৰাও কৰা হ'ব আৰু সমান্তৰালকৈ 1 আগষ্টত সমগ্ৰ অসম স্তব্ধ কৰি দিয়া হ'ব আৰু সমান্তৰালকৈ আমাৰ আন্দোলন কাৰ্যসূচী চলি যাব যি পৰ্যন্ত অনুসূচিত জাতিৰ ন্যায্যপ্ৰাপ্ত দাবীসমূহ পূৰণ নহয়, যি পৰ্যন্ত অনুসূচিত জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় সেই পৰ্যন্ত কিন্তু আমাৰ এই যি সংগ্ৰাম এই যি আন্দোলন সেই আন্দোলন কিন্তু অধিক জংগীভাৱে অধিক তীব্ৰভাৱে চলি গৈ থাকিব।